মৰণ ফান্দত পৰিণত ঐতিহাসিক ধুদৰালি পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি কাৰ পকেটত সোমাল 210 কোটি টকা নীৰৱ লোক নিৰ্মাণ বিভাগ ঐতিহাসিক ধুদৰালিৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে ধুদৰালিৰ কৰজ্যৰূপে দুৰ্ভোগ ভোগাইছে পথচাৰীক মৰিয়নিৰ গিবন অভয়াৰণ্যৰ পৰা নকছাৰী হৈ আমগুৰি জাজি দলঙলৈকে ধুদৰালি নিৰ্মাণৰ কাম ঠিকাদাৰে আধাতে সামৰাত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিবলগীয়া হৈছে পথচাৰীয়ে অসমমালা ঐতিহাসিক পথছোৱা ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰাৰম্ভিক কামৰ বাবে 210 কোটি টকা আবণ্টন দিছিল যদিও ঠিকাদাৰে ঠায়ে ঠায়ে মাটি পেলাই দায়িত্ব সামৰিলে ইফালে পথৰ ঠায়ে ঠায়ে ভগ্নপ্ৰায় কালভাৰ্টসমূহ এতিয়া মৃত্যুদূতত পৰিণত হৈছে এই পথছোৱাত দগাঁতৰ সৃষ্টি হোৱা তীতো দুৰ্ঘটনা সৃষ্টি হৈ আহিছে সেয়া দেখিও নীৰৱ হৈ আছে লোক নিৰ্মাণ বিভাগ এইটো অতি দুৰ্ভাগ্যজনক কথা যে ইমান টকা ব্যয় সাপেক্ষে চেংচন হোৱা এই ৰাস্তাটো আজি 2 বছৰ 2.5 বছৰ হৈ গ'ল ইয়াত মেৰামতিৰ নামতে পৰি আছে কিন্তু ৰাস্তাটো ইয়াত সোনকালে তেখেতসকলে বনাই দিব পৰা নাই আৰু গোটেই ৰাস্তাটো তেখেতসকলে মেৰামতি কৰিম বুলি ভাঙি পেলালে কিন্তু এই ভাঙি পেলাৰ পিছত আজি 2.5 বছৰ ইয়াৰ দাঁতি কাষৰীয়া যিসকল ৰাইজ আছে মৰিয়নি সমষ্টি সেই ৰাইজসকল তেখেতসকলে স্কুল সৰু সৰু ল'ৰা ছোৱালীক স্কুল নিয়াৰ কাৰণে বা বিভিন্ন ধৰণৰ বেমাৰী ইয়াৰ পৰা লৈ যোৱাৰ কাৰণে আজি 2 বছৰ ধৰি দিয়াটো ভুগিব লগা হৈছে আমাৰ এইফালেদি দিনে 3-4 বাৰকে বিধায়ক মহোদয় বা বিভিন্ন আপোনাৰ বিভাগীয় কৰ্তৃপক্ষ এই ৰাস্তাটোৱে অহা যোৱা কৰিছে 2.5 বছৰ কিন্তু তেখেতসকলে একো সুব্যৱস্থা লোৱা নাই যে এইডোখৰ এলেকাটো এটলিষ্ট অতি সোনকালে বনাই দিব লাগে কাৰণ ইয়াত হাতীৰ উপদ্ৰৱ পৰে বা বিভিন্ন ধৰণৰ বন্যপ্ৰাণী ইয়াত অহা যোৱা কৰে এতিয়া সৰু ল'ৰা ছোৱালীক লৈ পিনাই স্কুললৈ যাওঁতে বা কিবা এখন গাড়ী সৰু ল'ৰা ছোৱালীক লৈ বা ফেমিলিক লৈ পিনে সৰু স্কুটি বা সৰু চকাৰ গাড়ী যদি এফালেদি যায় ঘপককে যদি বন্যপ্ৰাণী ওলাই ইয়াৰ পৰা সোনকালে পলাই যাব পৰা তেনেকুৱা কোনো সুব্যৱস্থা কৰি দিব পৰা নাই ইয়াৰ যোগেদি পিনাই আমি বীৰ লাচিত সেনা অসম মৰিয়নি আঞ্চলিকৰ পৰা আমি অনুৰোধ জনাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এটলিষ্ট এই জেগাডোখৰ অকমান গুৰুত্ব সহকাৰে চাওক যাতে আপোনালোকক ভোট দি জিকাই যিসকলে আপোনালোকৰ পৰা এটা ভাল আশা কৰিছিলে আজি 2.5 বছৰ যাতে তেখেতসকলে ইয়াতকে বেছি আৰু জমৰ যাতনা যাতে নুভুগে আচলতে কথাটো হৈছে কি উন্নতিকৰণৰ কাৰণে অকল চাইকেল বা স্কুটি দি থাকিলে নহয় মই যি দেখিছো এই যিটো মানে ঐতিহাসিক ধুদৰালি যিটো পুনৰ নিৰ্মাণ কাম আৰম্ভ হৈছে প্ৰায় 2.5 বছৰৰ পৰা আৰম্ভ হৈছে কিন্তু আমি যি দেখিছো যিবিলাক ঠিকাদাৰ প্ৰতিষ্ঠানে এই ঠিকাটো আবণ্টন পাইছে তেখেতসকলে খৰালিটোৰ কাৰণে মানে বাৰিষাটোৰ কাৰণেহে ৰৈ থাকে যাতে কোনো ধৰণৰ মানে ৰাইজৰ মানে কোনো ধৰণৰ যাতে কোনে ক'বলগীয়া কোনো নাথাকে গতিকে আমি আচলতে এটা কথাই ক'ব লৈছো যিটো ঐতিহাসিক পথটো যিটো মেৰামতি কৰিবলৈ লৈছে এই পথটো যাতে অসম চৰকাৰে লোক নিৰ্মাণ বিভাগৰ জৰিয়তে অতি সোনকালে উন্নতিকৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো যিহেতুকৈ ইয়াৰ যি পথচাৰী যি অচল ব্যৱস্থা হৈ আছে সকলোৰে গতিকে এক মানে আৰু এই এৰিয়াটো আৰু এই ধুদৰালি যিটো এৰিয়া যিটো মেৰামতি যিটো হৈ আছে বৰ্তমানলৈকে সেইটো এটা দুৰ্ঘটনা জৰ্জৰিত এলেকা হিচাপে মানে আমি যি ধৰণে দেখি পাইছো গতিকে আমি অসম চৰকাৰক এটাই অনুৰোধ কৰিছো যাতে এই ৰাস্তাটো অতি সোনকালে উন্নতিকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মা ৰিপৰ্ট এনি ভাৰত 24